ৰাজ্যত চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰে। যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাই আছে, সেই সময়তে একাংশ ব্যৱসায়ীয়ে চৰকাৰী ভূমি দখল কৰা ঘটনা পোহৰলৈ আহিছে। তেনে এক ঘটনা সংঘটিত হৈছে বিহালী সমষ্টিৰ ৰাংচালিৰ সাধুবস্তিত। সাধুবস্তি চেণ্টাৰৰ ঐতিহ্যমণ্ডিত এটা চৰকাৰী ৰাস্তা কেইজনমান ব্যৱসায়ী আৰু কেইজনমান লোকে বেদখল কৰাৰ অভিযোগ অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ। সাধুবস্তিৰ চেণ্টাৰৰ এটা পুৰণি পথ, যিটো পথেৰে মানুহ অহা যোৱা কৰাৰ লগতে দুখনকৈ গৰু গাড়ী পাৰ হৈছিল। কিন্তু এতিয়া পথটোৰ মাজেৰে গৰু গাড়ী বাদে এখন ঠেলাও পাৰ হৈ যাব নোৱাৰে, কাৰণ এতিয়া পথটোৰ দুয়োকাষে কেইজনমান ব্যৱসায়ীয়ে পকী দেৱাল মাৰি দোকান বনাইছে আৰু কেইজনমান লোকে মাটি ঠেলি পথটো বন্ধ কৰি তুলিছে। আজি পথটোৰ দুৰৱস্থা দেখি অসম অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ বিষয়ববীয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অতি শীঘ্ৰেই পথটো বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰিবলৈ অসম চৰকাৰক দাবী জনায়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কিছু পদক্ষেপ আমি ভাল আদৰণীয়। তেখেতে যিটো উচ্ছেদ অভিযান চলাইছে সেইটোক আমি আদৰণি জনাইছোঁ। তাৰ লগতে গাঁওসমূহত আমাৰ বিহালী সমষ্টি বটিয়ামাৰী পঞ্চায়তৰ অন্তৰ্গত এখন ৰাংচালি সাধুবস্তি, এই চেণ্টাৰটোত এটা ঐতিহ্যমণ্ডিত ৰাস্তা, যিটো ৰাস্তাত আমি শৈশৱ পাৰ কৰিলোঁ। আজি ব্ৰিটিছৰ দিনৰ ৰাস্তা বুলিয়ে ক'ব লাগিব। সেই ৰাস্তাটোত বহু লোক অহা যোৱা কৰে। এই ৰাস্তাটোৰ পৰা আমাৰ শৈশৱ জড়িত হৈ আছে। আজি সেই ৰাস্তাটো আজি সংকটৰ গৰাহত। সেই ৰাস্তাটোত আজি কেইজনমান ব্যৱসায়ে সেই ৰাস্তাটো পকা ঘৰ বনাই তেওঁলোকে ৱাল মাৰি তেওঁলোকে নিজৰ ব্যৱসায় আৰম্ভ কৰিছে। আৰু তেওঁলোকক এই চৰকাৰী ৰাস্তাটো দখল কৰাৰ অধিকাৰ তেওঁলোকক কোনে দিলে? এটা চৰকাৰী ৰাস্তা, তেওঁলোকে ব্যৱসায় কৰিছে, আমাৰ তাত ক'বলগীয়া নাই, তেওঁলোকৰ ব্যৱসায়ৰ বিৰুদ্ধে আমি নহয়। কিন্তু এটা চৰকাৰী ৰাস্তা, ঐতিহ্যমণ্ডিত এটা ৰাস্তা তেওঁলোকে কিয় দখল কৰিব? গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি এই ৰাস্তাটো আপোনালোকৰ জৰিয়তে আমি দেখাব বিচাৰিছোঁ যে অতি সোনকালে এই ৰাস্তাটো মুক্ত কৰক। আৰু আমাৰ সংগঠনৰ ফালৰ পৰা আমি এখন জিলা উপায়ুক্ত মহোদয়ক এখন মেমৰেণ্ডাম প্ৰদান কৰিম, যাতে এই ৰাস্তাটো সোনকালে আমাক ৰাইজৰ কাৰণে মুকলি কৰি দিয়ে। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, এন ভাৰত।